ল'ৰা ছোৱালীৰ কাৰণে যিমান পাৰি সিমান চৰকাৰী চাকৰি ঘৰে ঘৰে অৰুণোদয় লাখপতি বাইদেউ ইয়াৰ লগতে এইবাৰ আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছো যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে অসমত বৰ্তমান বহুত সুবিধা ওলাই আছে চৰকাৰী চাকৰি ওলাইছে অসমত নতুন নতুন উদ্যোগ আহিছে আমাক পঢ়া শুনা কৰা ল'ৰাৰ বহুত দৰকাৰ হৈ আছে সেইকাৰণে এইবাৰ মেট্ৰিকত যিমান ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিলে মোৰ আপোনালোকক অনুৰোধ সকলোকে যেন কলেজত এডমিশ্যন কৰাই দিয়ে এতিয়া আমাৰ ইয়াতে এটা কথা আমি বুজি পাওঁ যে দুখীয়া মানুহৰ ল'ৰা ছোৱালীক কলেজত নাম লগাবৰ কাৰণে বহুত টকা পইচা লাগে আমি টকা পইচা আমি যোগাৰ কৰিব নোৱাৰো সেইকাৰণে এইবাৰ কলেজত নাম ভৰ্তি চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিব দেউতাক মাকে 1 টকাও খৰচ কৰিব নালাগে কলেজৰ নাম ভৰ্তি চৰকাৰে আপোনালোকে আগত কৈ থাকিলে পিছত বিলাকে বেয়া পায় আপোনালোকে আগত কথা ক'লে পিছৰ মানুহবিলাকে শুনা নোপোৱা হৈ যায় এয়া আপোনাৰ মই যিমান হাত দিছো আপুনি ইমানে কৈ আছে ৰখি থাকক পিছত যেতিয়া মই যোৱাৰ সময় ঠিক আছে আপোনালোকে আগত ক'লে একেবাৰে লাষ্টৰ লাইনত থিয় হৈ থকা মানুহখিনিয়ে বেয়া পাই থাকে আকৌ আপোনাৰ কি আছে ইয়াত মই নাজানো আকৌ সন্মুখত কোন আহে তাৰ দায়িত্ব বেছি যে আমি মনে মনে থাকিম যাতে মিটিংখন পিছফালৰ মানুহে খোলা পায় যদি সন্মুখৰ মানুহখিনিয়ে কথা পাতি থাকে মাইকত কথা কৈ থকা মানুহজনেও কথা ক'ব নোৱাৰে আৰু পিছফালৰ মানুহখিনিয়েও কষ্ট পায় লাহে লাহে বুজি পালে সেইকাৰণে সন্মুখত যে আমি তাকেই মাতো যি মানুহে ধুনীয়া কৰি মিটিং শুনিব ঠিক আছে এতিয়া আমাৰ কলেজত এইবাৰ ল'ৰা ছোৱালী আমি নাম ভৰ্তি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিম কিন্তু তাৰ লগতে এইবাৰ আমি এটা নতুন সিদ্ধান্ত লৈছো যে যিবিলাক ছোৱালীয়ে কলেজত পঢ়িব কলেজত এডমিশ্যন ল'ব সেই ছোৱালীবিলাকৰ বেংক একাউণ্টত আমাৰ 10,000 টকা সোমাই দিব এইটো হ'ল প্ৰথম বছৰত 10,000 দ্বিতীয় বছৰত 10,000 আৰু যদি ডিগ্ৰীত নাম লগায় 12,500 আৰু পিজি বা বিএডত যদি নাম লগায় 25,000 টকা কৰি বছৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব যে 1.5 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম কিন্তু বহুত ল'ৰা ছোৱালী থাকিব যোনে চৰকাৰী চাকৰি নাপাব আজিকালি দেখা যায় যে এখন ঘৰত কেতিয়াবা 2-3টালৈকে চাকৰি পায় আৰু কিছুমান ঘৰত কোনেও চাকৰি নাপায় হয়নে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যেতিয়া পুলিচৰ ইণ্টাৰভিউ হ'ব বা আন পোষ্টৰ ইণ্টাৰভিউ হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ
এক্সট্ৰা কৰি দিলো যাতে চাকৰি নোপোৱা ঘৰত চাকৰি হ'ব পাৰে। আপোনালোকে বুজি পালে যে এখন ঘৰত দুটা তিনিটা চাকৰি হোৱাত কৰি সকলো ঘৰতে যদি এটা এটা চাকৰি হ'ব পাৰে তেতিয়া মানুহৰ বেছি লাভ হ'ব। আৰু সেইকাৰণে যাৰ ঘৰত এটাও চাকৰি নাই তাৰ পৰিয়ালত আমি এইবাৰ ইণ্টাৰভিউ যদি দুইজনে 10 পাইছে চাকৰি নাথাকা ঘৰত আমি 10 নম্বৰ যোগ কৰি 20 কৰি দিম যাতে চাকৰি নোপোৱা ঘৰত মানুহৰ চাকৰি হ'ব পাৰে। ইয়াৰ উপৰিও চবেতো চাকৰি নাপাব, কিন্তু চৰকাৰে এইবাৰ আৰু এটা স্কিম আনিছে যে যিবিলাক ডেকা ল'ৰা ছোৱালী চাকৰি নহ'ব কিন্তু তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক আমি চৰকাৰৰ পৰা সৰু সুৰা ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে মৰ্গেজ নালাগে, একো নালাগে, আমি তেওঁলোকক 2 লাখ কৰি টকা দিম। তাৰে 1 লাখ ঘূৰাই দিব লাগিব আৰু 1 লাখ ঘূৰাই দিব নালাগে। বুজি পালে? এতিয়া কংগ্ৰেছে কি দিছিলে? ধুতি লুঙি সূতা কম্বল আঁঠুৱা। আমি কি দি আছো? চৰকাৰী চাকৰি, পুলিচৰ ইণ্টাৰভিউ আৰু যাৰ ঘৰত চাকৰি নাই তাক 10 নম্বৰ এক্সট্ৰা। আমি কি